মুজিবুর হাই হাই মুজিবুর হাই হাই আমার রাস্তা লাগিবই রাস্তা আমার লাগিবই মুজিবুর হাই হাই মুজিবুর হাই হাই আমার রাস্তা লাগিবই সরকারি রাস্তা আমার লাগিবই মুজিবুর হাই হাই মুজিবুর হাই হাই তার মানে বোকামাৰী গাঁৱৰ এটা ৰাস্তা বহুত মানুহ আপ ডাউন কৰা ৰাস্তা এখন এইটো তাৰ মানে বেলেগৰ জৰিয়তে তাৰ মানে মজিবুৰে মাটিখন কিনি আমিৰক বিকিছে তেতিয়া তাৰ মাটিখন বৰোৱাৰ কাৰণে চৰকাৰী মাটি সি ৰাস্তা এখন আছিল এখন কাটি জিচিবিৰি খান্দি কৰি সমান কৰি ৰাস্তাখন সমান কৰি তাক বহবাস কৰাৰ কাৰণে জাগা এটা বনাই দিছে এতিয়া সি এনেকাই ৰাস্তাত ঘৰ চৰ বনাই এনেকাই বুক দখল কৰি আছে যে আমাৰ ৰাইজৰ এনেকৈ অসুবিধা হয় অহা যোৱা কৰা বহুত মানুহ আছে তাত আমাৰ গাড়ী চাৰি বহুত কিবা কিবি আছে আমি ঘৰলৈ যাব নোৱাৰোঁ বহুত মানুহ আছে ইয়াত এটা গাঁও ডাঙৰ এখন গাঁও এই আবদ্ধ কৰি থৈছে গাঁওখনে এইটো ঘৰ এটা বনাই তাৰমানে এইটো গোটেইখিনি ষড়যন্ত্ৰ মজিবুৰে কৰি আমাৰ মানুহক খাজা শাস্তি দি আছে আমি আপুনি যিটো ৰাস্তাৰ কথা কৈছে ৰাস্তাটো চৰকাৰী হয়নে চৰকাৰী হয় আগত যেতিয়া নেকি কৃষিবান হয় কৃষিবান এতিয়া তাৰমানে কথাটো হ'ল আমি আপোনালোকৰ জৰিয়তে এইটো ক'ব বিচাৰিছোঁ যাতে আমাৰ ৰাস্তাখন যাতে আকৌ মুকলি কৰি দিয়ে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ এইটো প্ৰায় আপোনাৰতো বেলেগ মানুহ হ'লেতো এইবিলাক গুণতি কৰাৰ কথা নাই কিন্তু আমাৰ গাঁৱৰ যিমানখিনি মানুহ আছে কমচে কম 1500-2000 মানুহ হ'ব আপ ডাউন কৰি থাকে খোজকাঢ়ি যায় চাইকেলখন ৰখাই থৈ যাব লাগে বাইক এখন দৈনিক অহা যোৱা কৰা ৰাস্তা আছিলে ৰাস্তাটো মজিবুৰে কাটিখিনি বেলেগক বেচিছে এই ৰাস্তা সৈতে মাপজোক কৰি সি আমাক ৰাইজ নামাতি গাম্বুৰাক নোজনোৱাকৈ ৰাতি তেনেকৈ কাটি একদম সমান কৰি সি মাটিটো দিছে গোটেইখিনি নহয় গোটেইখিনি ৰাস্তা ঠিকেই আছে যোনটো মুকলি কৰি দিব আগফালে যোনটো ৰাস্তাৰ মুখপাতটো আছে মুখপাতটো সি একদম হেৰি কৰি দিছে লোকক বেছি দিছে এইটো অসুবিধা গাড়ী চাৰি বহুত অসুবিধা এইটো বেমাৰী এজন লৈ যাব গ'লে অসুবিধা হয় মানুহ মৰি আছে আমি হস্পিটেলত যাব নোৱাৰোঁ বহুত মানে হাৰাশাস্তি হৈ আছোঁ আমাৰ গোটেই গাঁৱৰ মানুহখিনি হাৰাশাস্তি হৈ আছে আমি এইটোৱে বিচাৰিছোঁ মজিবুৰক মাতিছে কেইবাবাৰ আমি প্ৰশাসনৰ ওচৰত গৈছোঁ যোৱাৰ পিছত তেখেতক মাতাৰ পিছত সি সময় দিছে 3 মাহ 4 মাহ এনেকৈ বহুত দিনলৈকে সময় দি আছে ঘূৰাই লৈ আমাৰ যোনটো চুলুং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত যোন আছিলে আগত সিও ট্ৰেন্সফাৰ হৈ গ'ল সি তাক মাতি তথাপিও তাক থানাত নিব নোৱাৰিলে এতিয়া কি কৰিছে আকৌ আমি মাটিখিনি ভাবিছোঁ যে গাম্বুৰা চাম্বুৰা লৈ আমাৰ গাঁৱৰ মানুহ লৈ একটা বৈঠক বহি তুমি আমাৰ মাটিখিনি ভালেৰে মুকলি কৰাই দিয়া ৰাস্তাখিনি এইটো যে আমি ৰাস্তা দি আপ ডাউন কৰিব পাৰোঁ সি ক'লেও নামানে সেই আইনো নামানে এনেকৈ কথা আমাৰ এইটোৱে আপোনাৰ জৰিয়তে মানে এইটোৱে হেৰি বিচাৰিছোঁ ৰাস্তাখন মুকলি কৰি দিব লাগে এইটোৱে অনুৰোধ আৰু প্ৰশাসনে যদি আমাৰ নিউজটো চাই যাতে অতি সোনকালে যাতে এই ৰাস্তাটো মুকলি কৰি দিয়ে এইটোৱে অনুৰোধ জনাইছোঁ এই প্ৰতিবাদটো কৰিছোঁ এইটোৰ কাৰণে এই ৰাস্তাখন 1992-93-94 চনত এই ৰাস্তাখন হৈছে গোটেই ৰাস্তাখন ঠিকেই আছে ইয়াত প্ৰায় 300-400 ঘৰ আছে 400-500 হাজাৰমান মানুহ অহা যোৱা কৰে গতিকে এই ৰাস্তাখন মজিবুৰে মাটিখিনি কিনিছে 4 বিঘা মাটি কিনিছে আৰু মজিবুৰে মাটিখিনি কিনি পেলাই চৰকাৰী ৰাস্তা সি বিক্ৰী কৰিছে ৰাস্তা বন্ধ কৰি পেলাই দখল কৰি পেলাই ৰাস্তাখন আমাৰ ৰাইজৰ অসুবিধা কৰি আছে গোটেই ৰাস্তাখন ঠিকেই আছে গতিকে আপোনালোকৰ মিডিয়াৰ যোগে অনুৰোধ জনাইছোঁ মুখপাতখন বন্ধ কৰি ৰাখিছে বেদখল কৰি পেলাই গতিকে আপোনালোকৰ মিডিয়াৰ যোগে অনুৰোধ জনাইছোঁ আমাৰ প্ৰায় 1000 মানুহ অহা যোৱা কৰে এই পথটো একদম কি ৰাস্তা আছিল বোকামাৰী PW ৰোড বুৰগলি গৈছে খালপাৰ আৰু এই ৰাস্তাখন PWৰ পৰা খালপাৰ জামে মছজিদলৈকে হৈছে দৈৰ্ঘ্য অনুমান 5 কিলোমিটাৰ মান হ'ব গোটেই ৰাস্তাখন ঠিকেই আছে বন্ধ কৰিছে মজিবুৰে কৰিছে বন্ধ কৰিছে মানে এইটো মাটি আগতে বেলেগ মানুহৰ আছিল এই মাটিখিনি সি কিনিছে 4 বিঘা মাটি কিনি পেলাই এই মুখপাতখন চৰকাৰী কৃষিবানখন সি কাটি নি পেলাই কৃষিবানৰ ৰাস্তা আছিল
কৃষি বন্ধ ৰাস্তা আছিল, এইটো চৰকাৰী ৰাস্তা চৰকাৰী ৰাস্তা আছিল। কেতিয়াৰ পৰা চৰকাৰী হৈছে? এইটো প্ৰায় এইটো বোকামাৰী জন্মৰ পৰাই প্ৰায় অনুমান 1990 চনৰ পৰাই ৰাস্তাখন হৈছে। এতিয়া বৰ্তমান এই ৰাস্তাটো মানে দুজন মানুহে দখল কৰিছে। দুজন মানুহে দখল কৰিছে। কি আহ্বান জনাব জিলা প্ৰশাসনক? জিলা প্ৰশাসনক এইটোৱে আহ্বান জনাওঁ যাতে সিহঁতে যাতে আমাৰ এই ৰাইজৰ সুবিধাৰ কাৰণে যাতে এই ৰাস্তাখন মুকলি কৰি দিয়ে আৰু ৰাইজৰ যাতে অহা যোৱা আমাৰ সুবিধা হয়। বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছিল নে নাই? বিভাগীয় কৰ্তৃপক্ষই প্ৰায় অৱগত কৰিছোঁ। প্ৰায় 3বাৰ 4বাৰ আহিছে, আহি পেলাই কৈছে মুজিবুৰে প্ৰতিশ্ৰুতি দিছে, ঠিক আছে মই ৰাস্তা যিখিনি মই বন্ধ কৰিছোঁ এইখিনি মই মুকলাই দিম, কিন্তু মুকলাই নিদিয়ে। যেতিয়া আমি ৰাইজ আহোঁ ৰাস্তাৰ কাৰণে তাক মাতো, সি মানে হয় সি পলাই যায় ঘৰৰ পৰা। তেখেতে খেতি মাটি হিচাপে ব্যৱহাৰ তেখেতে খেতি মাটি হিচাপে এইটো ব্যৱহাৰ কৰিছে আৰু ইণ্ডাষ্ট্ৰি এখন বনাইছে, ভাটা বনাইছে, ইট ভাটা বনাইছে।